এইখিনিৰ নাম হ'ল ১ নম্বৰ বাক্তা হাইস্কুলৰ সন্মুখত কাম কৰি থকা মিস্ত্ৰী নে লেবাৰ তেওঁ নাজানো। ৰাতিপুৱা মই ডিউটিৰ পৰা আহি মোৰ দুৱাৰ মুখত থিয় দি আছিলোঁ। থিয় দি থাকি মই স্কুলৰ পিনে দুৱাৰমুখৰ পিনে মই চাই মোৰ লগত বিপিন কলিতা দোকানৰ দুৱাৰমুখত আৰু আমি এনেকৈ ৩-৪জনমান মানুহ আহিছিলোঁ। থাকিলে এওঁ কি কৰিছে, এওঁ কেইজনমান ল'ড মানে বান্ধি নি পেলাই আমাৰ মেইন গেটৰ সন্মুখৰ পৰা ৰডখিনি হেৰি ঘৰ ভিতৰত আকৌ ভিতৰৰ পিনে সোমাই লৈ গুচি আহিল। লৈ অহাৰ পিছত আমি চিন্তা কৰিছোঁ এই স্কুলৰ ৰড নে কিহৰ ৰড। তাৰপিছত আমি অনুসৰণ কৰিলোঁ, এওঁ ৰডখিনি বস্তিৰে লৈ যায় আমাৰ কলিতা নামঘৰৰ ঠাইত থোৱাতে মই তেওঁক ধৰিছোঁ। এইখিনি ৰড ক'ৰ পৰা আনিলা, কিয় আনিলা, এইখিনিয়ে কথা। এওঁ এতিয়া বস্তিৰে যেতিয়া নিছে আপুনি তেওঁক বাইকখিনি সুধি লওক। আৰু অলৰেডি আমাৰ ৰাইজখিনি গোটেই সন্দেহ হৈ গ'ল, হৈ যোৱাৰ কাৰণে মই তেওঁক ধৰিলোঁ। যেতিয়া স্কুলৰ দুৱাৰমুখৰ পৰা ৰডখিনি বেক কৰি লৈ আহিলে, বেক কৰি লওঁতে ছেম ৰড আমি এটা দেখা পাইছোঁ। ৰডখিনি তাৰ পৰা অলপ ওচৰৰ পৰা এই ৰডখিনি ভিতৰৰ পৰা অনাৰ পিছত ৰডখিনি যেতিয়া পিছৰ পিনৰ পৰা বস্তিৰে গৈ পেলাই মানে কলিতা সম্প্ৰদায়ৰ চোতালত যেতিয়া পাই গ'ল ৰডখিনি, তেওঁ হাতলৈতো ধৰি দিলোঁ মই। এওঁ এতিয়া চুৰি আৰু যিজন সভাপতিয়ে নিব দিছে মেনেজিং কমিটিৰ সভাপতি বাক্তা বিয়াজ হাইস্কুলৰ সভাপতি গোলক কলিতা, এওঁলোকক কৈছে যে মই আনিব দিছোঁ। ৰাইজ যেতিয়া গোট খালে, ৰাইজে বিভিন্ন ধৰণে প্ৰশ্ন কৰিছে। ৰাইজৰ প্ৰশ্নখিনি আমাৰ গাঁও ইউনিয়নৰ সহকাৰী সম্পাদকৰ তাত গোটেইখিনি বাইক আছে, আপুনি গোটেইখিনি পাব। তেওঁ কৈছে যে মই আনিব দিছোঁ। তেতিয়া আমাৰ ৰাইজে সুধিছে যে তোমাৰ সেইটো বাপৰ সম্পত্তি নেকি, মেনেজিং কমিটিৰ সভাপতি হ'লে বুলি তুমি যে ৰডখিনি আনিবা দিবা। আমি জানিব পাৰিলোঁ পিছত যুগক মানে যেতিয়া হাই হুৰুমি হ'ল, সেই কলিতা সম্প্ৰদায়ৰ মন্দিৰটোৰ কনষ্ট্ৰাকশ্যনৰ তেওঁ সভাপতি। এতিয়া আমি সেইটো ভাবিবই লাগিব চোৰ বুলি, যিহেতু তেওঁ ৰাস্তাৰ সন্মুখেৰে যদি লৈ গ'লেহেঁতেন। এজন আমি পুলিচত গতাই দিম আমি। বাক্তা হাইস্কুল। ইয়াৰ পৰা তোমালোকে কিবা চুৰ কৰিছিলা নেকি? চুৰ মানে কি, আজি ৰাতি মই নামঘৰতো কাম কৰোঁ। আজি ৮-১০ দিন মান হ'ল ষ্টাৰ্ট কৰাৰ। আজি ৰাতিপুৱা আমি এই নামঘৰ মেনেজিং কমিটি মানে গোলক কলিতা যে আছে, গোলক কলিতাক ফোন কৰিছিলোঁ মই ৰাতিপুৱা মোটামুটি ৭:৩০-৮টা মান বজাত যে ৰড লাগিছিল। ৰড কেইডাল ৰড লাগে, ৰডটো বহুত কেইডালে লাগে। আমি ওপৰত লেপিং দিম কলমৰ কাৰণে, টুকুৰা ৰড হ'লেতো হ'ব, আমি হ'ব ৪-৫ডাল ৰডৰ টুকুৰা লৈ আমি লৈ যাম। পিছত কিবা যদি হয় আমাৰ প্ৰব্লেম হ'ব পাৰে। নাই চুৰ কৰি মানে সি ক'লে মানে আনিব একোৱেই নহয়। সি কৈছে হা লৈ মই ৰাইজৰ মানুহ হওঁ, ৰাইজৰে কাম। পিছত মই লৈ গ'লোঁ ৬ডাল লোহা, ৪ ফুটীয়া, ৫ ফুটীয়া, ৪.৫ ফুটীয়া এনেকুৱা লৈ গ'লোঁ। লৈ যোৱাৰ পিছত তাত ৰাইজৰ মানুহ ধৰিলে। ধৰাৰ পিছত সি গোলক কলিতা আহিলে। অহাৰ পিছত সি আকৌ সুধিছে, ৰাইজৰ মানুহে সুধিছে, সি কৈছে মই আনিবা দিছোঁ এনেকুৱা তাতো কৈছে। সিও কৈছে এইটো ৰড আগফাল দি ল'বলৈ ধৰিছিলোঁ, লোৱা নাই। পিছত পিছফাল দি লৈ কোনো টেনশ্যন নাই, মানে এইফাল দি এইটো মানে কি, এইটো চোৰে এক ধৰণৰ আৰু কি। সি লৈ যাব দিছে, মইতো ইমান ভবা নাছিলোঁ এই ৪-৫ডাল ৰডৰ টুকুৰাৰ কাৰণে ইমান হ'ব। সি কৈছে লৈ আহ, পিছত লৈ গৈ দিলোঁ। দিয়াৰ পিছত ৰাইজৰ মানুহ ধৰিলে। ইমানখিনি। কি নাম তোমাৰ? শাহজাহান। তুমি আনিছিলা নে? না, মই কৈছিলোঁ ইয়াক। কোনে আনিছিলে? এই ল'ৰাটো। কি নাম? তাজদুল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।